হৰি হরে প্রবে ভাব যে দেবী সন্ধ্যাবতী হরে লয় লাখে সরি যাই অতি দূর অতি হিয়ারে লয় লাখে সরে দেবী অতি দূর অতি আরে এহি মতে পাইলা গোয়া ভবা রভি তর আরে রাম হরি রাম হরি গোরা হবে নর আরে রাম হরি রাম হরি গোরা হবে নর চেষ্টা ভগিনী ঠণ্ডুলি আজি অতিকে চিন্তিত নকৰে কামনা তেওঁ পুত্ৰ প্ৰাপ্তিৰ বাবে গতিকে এইবাৰ মই মনতে ভাবিছোঁ মোৰ আহিব লগা সন্তানটি তেওঁৰ কোলাতেই কৰিম অৰ্পণ যাওঁ এই বাৰ্তা দি মই আনন্দিত কৰোঁগৈ মোৰ জ্যেষ্ঠ ভগ্নীক আজি অতদিনে সন্তানৰ মুখ নাচাওঁ বুলি ভাবি ভয়ে শংকাই জীৱন কটাইছোঁ এতিয়া যদি সেই ফল খাই মই গৰ্ভৱতী হওঁ মোৰ সন্তান যদি শক্তিবৰ দৰে গৰ্ভৱতী ৰয় আশ্ৰমত যদি লেলিহান শিখাৰ পৱন অগ্নিয়ে বেৰি ধৰে মই সেই অৱস্থাত কেনেদৰে কৰিম পলায়ন মই তোমাৰ সকলো কথা জানিব পাৰি লৌৰি আহিছোঁ তোমাৰ কাষলৈ স্নেহৰ ভগ্নী মই বৰ দুৰ্ভগীয়া বাইদেউ তুমি যদি এই সময়তে কান্দি কান্দি ভাগৰি পৰা তেনেহ'লে কি ভাবিব স্বামীয়ে তোমাৰ গতিকে যিমান পাৰা ধৈৰ্য ধৰা এইটো সময়তে
সোনকালে গৰ্ভ মোৰ হ'ব সঞ্চাৰিত মনে মোৰ ইটো কথা কৰিছে বিদিত কিন্তু নাখালেও যে মহাপাপ কোৱা ভগ্নী কি উপায়েৰে সেই ফল মই প্ৰথম আঁতৰাই বাইদেউ মই তোমাক ইমান দুৰ্বল বুলি ভবাই নাছিলো বাৰু বাইদেউ তুমি ফলটো ক'ত থৈছা ফল ফলটো মই ফলটো ক'ত থলো আছে মোৰ গোপন কক্ষত সযতনে থৈছো ফল মই পেৰাৰ মাজত স্বামীয়ে গম পায় সেই ফল মই কৰিছো ভক্ষণ কিন্তু নোৱাৰো কৰিব মই সেই ফল ভক্ষণ নোৱাৰো ভগ্নী নোৱাৰো তেন্তে শুনা বাইদেউ বৰ্তমান পুনৰ মই মাতৃত্ব পথতে কোনো দুটি সন্তান আছে বুকু জোৰাই গতিকে এইবাৰ মোৰ আহিব লগা সন্তানটি যি মুহূৰ্তত ভূমিষ্ঠ হ'ব তুলি দিম মই তোমাৰ কোলাতে তেতিয়া তুমি আশ্ৰমবাসীৰ আগত নিজ সন্তান বুলি কৰাবা পৰিচয় চন্দ্ৰাৱতী এতিয়া গৰ্ভৱতী বেগ ধৰি ঘৰত গৈ নিৰ্দিষ্ট সময়লৈকে কৰা অধিষ্ঠান অন্য চিন্তা তুমি কৰা পৰিহাৰ অতি উত্তম উপায় তুমি মোক কৰিলা প্ৰদান কিন্তু ফলটো আৰু মই কিমান দিন থম লুকুৱাই ময়ো উপায় এটা কৰিছো ব্ৰাহ্মণী আই তাৰ বাবেও চিন্তা কৰিব নালাগে মই তোমালোকৰ কথা সকলো বেৰত কাণ লগাই শুনিহে আছিলো ব্ৰাহ্মণী আই তুমি ফলটো আমাৰ হুলক্ষণী গাইজনীক খুৱাই দিবা মই আছো নহয় পাছত যি হয় হ'ব নে কি কোৱা চন্দ্ৰাৱতী মালতী বাই তোমালোকৰ সিদ্ধান্তত মই একো মন্তব্য নজনাও কিন্তু মনত ৰাখিবা মালতী বাই এই কথা যাতে কাকো কৰ্ণপুত নকৰা কদাপিতো দুয়োকে উচিত পুৰস্কাৰ দিম মই যথা সময়ত মালতী ব্ৰাহ্মণী আই ক'ত আছে স্বামী মোৰ ক'ত আছে আশ্ৰমৰ দাসী কন্যাগণ আনন্দত মতলীয়া হৈ তোমাৰ স্বামী ওলাই গৈছে উদ্যানৰ দিশে নাই কোনো কুটিৰত অন্য দাসীগণ বাইদেউ চন্দ্ৰা এতিয়া যাওঁ মই আপোনালৈয়ে চন্দ্ৰা যথা সময়তে পুনৰ দেখা হ'ম তোমাৰ কাষত যোৱা মোৰ ভগ্নী প্ৰতিশ্ৰুতি থাকে যে মনত তোমাৰ যোৱা মালতী ব্ৰাহ্মণী আই বলা যাওঁ আমি আপোনাৰ কক্ষে ব্ৰাহ্মণী আই ৰবা কিয় আমাৰ আৰু এটা কৰ্ম বাদ পৰি গ'ল কি কৰ্ম মালতী কিয় ফল খুৱাবলৈ আকৌ বৰ্তমান এই আশ্ৰমত কোনোৱেই নাই এই মুহূৰ্ততে গো মাতাক ফলটি ভক্ষণ কৰাই মুক্ত হওক মাতৃত্ব চিন্তাৰ পৰা সুন্দৰ অতি সুন্দৰ আশ্ৰমত কোনো নথকাৰ সুযোগতে গোশালাত গৈ গোমাতাক সেই দিব্য ফলে কৰাংগৈ ভক্ষণ বলা ব্ৰাহ্মণী
সভার ভিতর গহীন ভিড়ে সরি দেখিতে সুন্দর সরি দেখিতে সুন্দর গহীন ভিড়ে সরি দেখিতে হেন জানি নরলোকে এরিয়ান কাম পাতকসা রুক ডাকি বুড়া রাম রাম বুড়া রাম রাম পাতকসা রুক ডাকি বুড়া রাম রাম বিলম্ব নকৰি এই ফল লওক আৰু গো মাতাক ভক্ষণ কৰাওক দিয়া মালতী স্বামী ক্ষমা কৰিবা তোমাৰ কথা পাতিবলৈ আজি মই অক্ষম হে গো মাতা মোৰ সৰ্বদোষ পৰীক্ষণ কৰিবা এই ফল ভক্ষণ কৰি মুক্তি দিয়া মোক এই সংকটৰ পৰা দেখা দেখা সৰ্বজৰ বিধিৰ বিধান দেৱতত্ব ফৰইটো কৰাইলা ভয় ক্ষৰ তুমি অৱশেষত মোৰ প্ৰতি তুষ্ট হৈ মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলা এতিয়া মই নিশ্চয় বিনা দ্বিধাই সেই সংসাৰৰ পৰা মেলানি মাগিব পাৰিম তোমাক অশেষ কৃতজ্ঞতা প্ৰভু তোমাক অশেষ কৃতজ্ঞতা আপুনি সোনকালে আহকচোন কি হৈছে মালতী ব্ৰাহ্মণদেৱ আমাৰ গাইজনীয়ে এটা পুত্ৰ সন্তান জন্ম দিছে ই একেবাৰে সত্য কথা কি কলা মালতী গোমাতাই সন্তান জন্ম দিছে ইও হয়তো ঈশ্বৰৰে দান এই অধমৰ প্ৰতি বলা মালতী চাই লওঁ নিজ দৃষ্টিৰে বলা বলা হরি
হরি বুলানি অগতির গতি তোমার চৰণত আমাৰ সহস্ৰ প্ৰণতি সৰ্বকাৰ্য সিদ্ধি কৰি কৃপা কৰিবা তুমি প্ৰভু কৃপানাথ মূৰ্তিপক নিষ্কৰ্ম কৰিব নোৱাৰিম কোনো কাহানিও শীত জ্ঞান স্বৰূপ আনন্দ ব্ৰহ্ম ঈশ্বৰৰ পদে স্থিৰ কৰি মন পাৰ কৰা মায়াতীত বৈভৱ চিন্তামণি হেৰুৱাই কতজনে কক বকাই পাৰ কৰে হাতুৰি নাদুৰি জম্বুদ্বীপ ইলা বিত্ত আদি যিদৰে ভাগ ভাগ হৈ আছে জনম শ্লাঘ্য তাত থকা গছলতিকাৰ ঠিক তেনেদৰে জংঘ জাতীয়ও অতীতৰ স্থিতি এৰি ঈশ্বৰৰ সেৱাৰ দ্বাৰা পূৰ্ণ প্ৰাপ্তিতা পায় এই সময়ত খোৱা চোৱাচোন ধীৰে ধীৰে নামি অহা ধাৰজুৰিত স্নান কৰি এই দেহ সুঘ্ৰাণ লৈ ধূপ দীপ নৈবদ্যই কত শান্তিতে কটাইছো জীৱন আমি এই তপবনে সঁচাকৈ ত্ৰিজগত ঈশ্বৰে প্ৰদানিছে আশীষী পুষ্প কৰি পৰীক্ষণ বোধ হয় তাৰেই ফলশ্ৰুতিত আজি আমাৰ এই সাৰ্থকতা সন্ধ্যাৰ আৰতিৰ সময় সমাগত বলক যাওঁ বিলম্ব নকৰি বলাই সকলোতে যাওঁ নকৰি পলম
যোৱাকালি অসংখ্য সেনানী লৈ আশ্ৰমত সেইটো দিশে আহিছিল আমাৰ ৰাজ্যৰ ৰজাৰ জ্যেষ্ঠ পুত্ৰ যুদ্ধৰ সাজেৰে ৰণুৱা ঘোঁৰা আৰু গজপাতিকণৰ আৰ্তনাদে দহো দেশ কৰিছিল কম্পন আৰু ময়ো বিচাৰিছোঁ আজি কেৱল যুদ্ধ যুদ্ধ বিগ্ৰহে মহামান্যজনৰ কৰ্তব্য যিমান দূৰ পৰা যায় এইবিলাক কৰ্মৰ পৰা সদায় বিৰত থকাটোহে জ্ঞানজনৰ কাম মোৰ কিন্তু ভাল লাগে যুদ্ধ বিগ্ৰহ কৰি ভাল লাগে অৰণ্যৰ মাজত গৈ কৰিবলৈ জন্তুৰ চিকাৰ ভাই গোকৰ্ণ যোৱাকালি পিতাৰ যজ্ঞত মই নিক্ষেপ কৰিলোঁ পূজাৰ সকলো নৈবেদ্য দেৱে বহু কষ্ট লভিছে অন্তৰ তুমি এনে কাম কৰি অলপো ভালে নকৰিলা দাদা মাতৃ আছে মোৰ আঠে বেঠে কোলে তুলি ধৰি দেহৰ চুম্বনে বুলালে তোগালত পিতৃৰ দৰে মাতৃ মোৰ নুহে অবিবেচক পিতৃদেৱ আমাৰ পৰম গুৰু গোকৰ্ণ তেখেতক তেনেদৰে ক'ব নাপায় দাদা তুমি তেওঁক তেনেদৰে ক'লে ভগৱানে তোমাক দুখ ধৰিব তুমি মোক কনিষ্ঠ হৈ একোকে কথা নালাগে শিকাব দাদা তুমি তোমাৰ পথে যাব আৰু মই মোৰ পথে যাম মই কাৰো কথা শুনিব নিবিচাৰোঁ দাদা আমি ব্ৰাহ্মণ সন্তান সদায় ব্ৰাহ্মণৰ দৰে কাম কৰি যাব লাগে কৰি নাযাবা দাদা নিজৰ অস্তিত্ব দাদা মই তোমাৰ কাষতে এক মুহূৰ্তও থাকিব নোৱাৰো মই আহিলো দাদা দাদা তই দেখিছো দাদা সদায় মোৰ লগত তৰ্ক কৰিবলৈ আৰম্ভ কৰিছো তোক দাদা আজি দাদা কি হৈছে তোমালোকৰ ইমানে চিঞৰিছা কিয় বেটা মাতা মোক দাদাই মাৰিছে আজি অলপ দিনৰ পৰা সি মোক দেখিব নোৱাৰা হৈছে বাছাহত জ্যেষ্ঠজনে কনিষ্ঠজনক আৰু কনিষ্ঠজনে জ্যেষ্ঠজনক মৰম স্নেহ কৰিব লাগে আমাৰ আশ্ৰমত এনেদৰে দ্বন্দ্ব হাই কাজিয়া লাগি থাকিলে সকলোৱে আমাকে হাঁহিব বাছাহত তুমিও ইমান ভাল ল'ৰা নহয় মণ্ডলী অতদিন কৈছো এনেকুৱা নকৰিবা আৰু যদি তোমালোকে কাজিয়া কৰা মই তোমালোকক অন্ন ভোজনৰ পৰা বিৰত ৰাখিম বাছা মই কিন্তু ভাই গোকৰ্ণক বহু শাস্তি দিম বাছা এইবোৰ সকলো কাম বেয়াই দেখি থাকে নাই বাছা মিছা কথা নকবা দাদা মই তোমাক নিজৰ দাদা বুলি বহু বিপদৰ পৰা বচাই আহিছো তুমি এনেদৰে মনে মনে থাক মই আৰু তোৰ কোনো কথাই শুনিব নোৱাৰো তুমি কিয় দুইটাকে ভালদৰে পালন কৰিব পৰা নাই তুমি ইমান নিষ্ঠুৰা কিয় মই নোৱাৰো তুমি পাৰিব লাগিব নন্দলী তুমি পাৰিব লাগিব মই নোৱাৰো কিন্তু কিয় কাৰণ ই মোৰ গৰ্ভজাত সন্তান নহয় গাই সন্তান নিশ্চয় আপুনি কোলাত লৈ আদৰ সাদৰ কৰক মই নোৱাৰো
বাছা মাতৃৰ স্বভাৱ পিছাতা মোৰ দুখনে কৰ্ণ তুমি যিমান পাৰা তোমাৰ গৰ্ভজাত সন্তানকেই স্নেহৰ বন্যাৰে আৱৰি ৰাখা এদিন বুজিব কোন স্নেহৰে আৰু কোন প্ৰয়োজন পিতা বাছা মই আছো কৰবালৈ গুচি যাওঁ মোক দিয়ক অনুমতি মই আৰু ইয়াত থাকিব নোৱাৰো বাছা বাছা তই নোৱাৰ যাব তই তেনেদৰে নকবি কত ভাগ্যৰ বলত তোৰ দৰে পুত্ৰ সন্তান মই লাভ কৰিছো প্ৰয়োজন হলে ময়ো তোৰ লগত ওলাই গৈ আঁতৰৰ আশ্ৰমত বাস কৰিবই তেনে কথা কৈ মোৰ অন্তৰ ভুলাব নোৱাৰে স্বামী মই ইমান দুৰ্বলা নাৰী নহওঁ বাছা আজিৰ পৰা তই ইয়াৰ লগত খেলা ধূলা নকৰিবি মইতো তাৰ লগত খেলা নাই ইহে মাতি আনিছে মোক খেলিবৰ বাবে বাছা মই ধনুখৰ তুলি লৈ অৰণ্যৰ ফালে ওলাই যাওঁ ব'লা তুমি মোক ভালদৰে সজাই পৰাই দিয়াগৈ ব'লা বাছা মই তোমাক ভালদৰে সজাই পৰাই দিওঁগৈ ব'লা মুকৰ্ণ আই আজিৰ পৰা তই ইয়াৰ সংগ পৰিত্যাগ কৰিবি যিমান পাৰ অকলে থাকিবি আৰু যদি তই কথা নুশুন উপযুক্ত শাস্তি তোক পাই প্ৰদান কৰিম বল বাছা বেদ সাধ্য ব্ৰাহ্মণৰ নাৰী হৈ বেদ সাধ্য গৰ্বিত হৈ আৰু কত কাল তোৰ ৰূপ যৌৱনক ৰাখিবি ধৰি যা গৰ্বিনী এতিয়াৰ পৰা বৈতালিকক লগত লৈ বৈতৰণি পাৰ হোৱাৰে আখৰা কৰগৈ বাছা কুকৰ্ণ বাছা তই এইবোৰ কথাত কাণ নিদি একান্তই হৰি সাধনাত প্ৰতিদিনে অগ্ৰসৰ হবি তোৰ দীৰ্ঘায়ু অনিবাৰ্য বাছা মই এই কথা দেখো বেয়া নাপাওঁ বাছা তথাপিতো পিতা মোক সকলোৱে হাঁহে গাই সন্তান বুলি মই কোনটো জনমৰ কোনকতে আছিলো পিতা ততো কি পাপৰ ফলতে মোৰ এনে দেখা পিতা বাছা এইবোৰ এদিন তয়ো বুজিবি সকলো ই যে তোৰ বাবে নিয়তিৰ শ্ৰেষ্ঠ দান বাছা সত্য কৰি কৰিছো প্ৰতিজ্ঞা ব্ৰাহ্মণে সন্তানময় সৎ পথে পূজা পাঠ কৰি দেখুৱাম সকলোকে এদিনে সতৰ মহিমা পিতা এদিনে সতৰ মহিমা পিতা এদিনে সতৰ মহিমা পিতা